আমাৰ দেহাজনী দেখি চাগে গমেই পাইছে আজি ভিডিঅ'টো মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। যোৱাকালি মাৰ ঘৰলৈ আহিলোঁ আৰু এয়া আমাৰ ভাইটি ছোৱালী। এইফালে দেখিছেনে মানুহ এজনে ৰাতিপুৱাই মুৰ্গী মাংস কটাত লাগি গৈছে আৰু আমি ভাত পানী খাই বৈ আমি যাব ওলালোঁ। আমাৰ দেউতাই য'ত খেতি কৰিছে তাত আজি থাকিবৰ কাৰণে। এইফালে আমি গৈ আছোঁ, গোটেই তিনিটা মা দেউতা আহি আছে পিছে পিছে। এইফালে দেখিছেনে কি ধুনীয়াকৈ মাছ ধৰি আছে মানুহবোৰে। আৰু এইবোৰ সৰিয়হ। আৰু আজি আমি ইয়াতে থাকিম। দেউতাহঁতে ইয়াতে এটা ঘৰ বনাই লৈছে ৰখীয়া হ'বৰ কাৰণে। ইয়াত যিহেতু আলুবোৰ মানুহে চুৰ কৰি লৈ যায়। এয়া ছোৱালীয়ে ভিতৰত সোমালেহি। মই অলপ এনেকৈ ভিডিঅ' কৰি দেখাই দিছোঁ। এইফালে মানুহজনে হাই কৈছে আৰু এইবোৰ দেখিছেনে, এইবোৰ হৈছে আলুৰ খেতি। আৰু এইফালে আছে সৰিয়হ। আৰু যিহেতু ইমান ঠাণ্ডা পৰিছে, মানুহজনক ক'লোঁ জুইকুৰা ধৰি দিয়া বুলি। এইফালে জুইকুৰা ধৰি দিলে আৰু মই ক'লোঁ যে আলু পুৰি খাওঁ, ভাল লাগিব গৰমে গৰমে। সেইকাৰণে এয়া আলু লৈ আহিলে নিচাই খানি কেনে আৰু মানুহজনক জুইত ভৰাই দিছে এনেকৈ। আকৌ এইফালে ছোৱালীয়ে খাই আছে চিপছ। এইফালে চাওকচোন মৌজাক কি ধুনীয়াকৈ আহি আছে। আৰু এনেকৈ আলু পুৰি খাই গৰমে গৰমে কোনে কোনে ভাল পায় বাৰু? মই কিন্তু বহুত ভাল পাওঁ। আৰু ৰাতিলৈ আমাৰ খানা বনোৱা ষ্টাৰ্ট হৈ গ'ল এয়া। আৰু এইফালে মাহী ভণ্টি সকলো আহি গ'ল ইয়ালৈ। আৰু এইফালে মা আৰু ছোৱালী বহি আছে এনেকৈ। এইফালে দেউতা, এয়া মাহী, সেইফালে নিচা, আপা গোটেইবোৰ লগ লাগি আজি ইয়াতে থাকিম। আৰু এয়া নেক্সট ডে ৰাতিপুৱা চাওকচোন ইমান কুঁৱলী পৰিছে, ইয়াত ইমান ঠাণ্ডা। এয়া দেখিছেনে, একোৱেই নেদেখা হৈ গৈছে কুঁৱলী। আৰু ইয়াত দেউতা বহি আছে এইফালে। এইফালে আকৌ মানুহজনে সোনকালে সাৰ পালে কাৰণে খং কৰিছে। আৰু এইফালে ভণ্টিয়ে বনাই আছে মাংস। আৰু এইপিনে দেখিছেনে দেউতাই আনিলেগৈ গাখীৰ, ম'হৰ গাখীৰ। অকণো পানী নিদিয়া, সেইকাৰণে দেউতাই দেখাই আছে, কৈও আছে পানী নিদিয়া গাখীৰ বুলি। আৰু মই অলপ গৰম কৰি পানি ছোৱালীজনীক খাব দিছোঁ। আৰু এইফালে আমি গোটেইখিনিয়ে বাহিৰতে বহি ল'লোঁ ভাত খাবৰ কাৰণে। আৰু আজিলৈ ভিডিঅ'টো বাই।